এই বিশেষ ৰিভিউৰ বাবে আমি আহিছোঁ জালুকবাৰীত থকা একমাত্ৰ ইনোভেটিভ বাজাজ শ্ব'ৰুমলৈ। গুৱাহাটীখনৰ ভিতৰত এইটো আটাইতকৈ ভৰসাযোগ্য বাজাজৰ ডিলাৰশ্বিপ, য'ত সকলো ধৰণৰ বাজাজৰ গাড়ীসমূহ পোৱা যায়। মোৰ সন্মুখত যিখন গাড়ী আপোনালোকে দেখি আছে সেইখন হৈছে বাজাজৰ নতুন আৰু আটাইতকৈ শক্তিশালী ইলেক্ট্ৰিক অটো বাজাজ গো P5009। ই এখন সাধাৰণ অটো নহয়, ই হৈছে উপাৰ্জনৰ এটা নতুন মাধ্যম। আহক এতিয়া জানো কি আছে ইয়াৰ বিশেষত্বত। বাজাজে ইয়াক আধুনিক আৰু আকৰ্ষণীয় ৰূপত বনাইছে। ফুল মেটেল বডিয়ে ইয়াক অতি দৃঢ় আৰু দীৰ্ঘস্থায়ী বুলি ক'ব লাগিব। ফ্ৰণ্ট লুকটো একেবাৰে প্ৰিমিয়াম লাগিছে। LED হেডলাইট আৰু ডাঙৰ উইণ্ডস্ক্ৰীনে ইয়াক একেবাৰে ক্লাছী ৰূপ প্ৰদান কৰিছে। এতিয়া আহোঁ ইয়াৰ ইঞ্জিন আৰু বেটাৰীলৈ। বাজাজ গো P5009ত আছে 9.2 কিলোৱাটৰ এটা ডাঙৰ বেটাৰী পেক দিয়া হৈছে। এই গাড়ীখন এটা ছিংগল চাৰ্জত 251 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিয়ে আৰু এই ছেগমেণ্টত ই আটাইতকৈ বেছি ৰেঞ্জ দিয়া গাড়ী। আৰু এই গাড়ীখনত 4.5 কিলোৱাটৰ এটা উন্নত PMS মটৰ সংযোগ কৰা হৈছে, যাৰ বাবে নেকি 36 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰে। আৰু এই গাড়ীখনৰ টপ স্পীড হৈছে 45 কিলোমিটাৰ পাৰ আৱাৰ আৰু 33% গ্ৰেডেবিলিটি থকা এইখনেই হৈছে একমাত্ৰ গাড়ী, যাৰ কাৰণে গুৱাহাটী চহৰৰ পাহাৰীয়া ৰাস্তাবোৰতো ইয়াক সহজে চলাব পাৰি। ইলেক্ট্ৰিক গাড়ীত চাৰ্জিং এক ডাঙৰ বিষয়বস্তু। ইয়াত আপুনি অনবোৰ্ড চাৰ্জাৰ পাব, অৰ্থাৎ আপুনি নিজৰ ইচ্ছামতে সকলো ঠাইতে চাৰ্জ দিব পাৰিব। এই অটোখন 4 ঘণ্টা 30 মিনিটৰ ভিতৰত 80% পৰ্যন্ত চাৰ্জ হৈ যায়। ইয়াৰ ফলত আপুনি সময় বচাব পাৰে আৰু কম সময়ত বহুত ট্ৰিপ ল'ব পাৰে, মানে কম সময়ত অধিক উপাৰ্জন। আৰু এই গাড়ীখনৰ বেটাৰী ৱাৰেণ্টি হৈছে 5 বছৰ বা 120 কিলোমিটাৰ পৰ্যন্ত, অৰ্থাৎ সম্পূৰ্ণ নিৰ্ভৰযোগ্যতা। এই গাড়ীখনত চালকৰ লগতে 3জন যাত্ৰী আৰামত বহিব পাৰে আৰু এই গাড়ীখনৰ ছিটবোৰ আহল বহল হোৱাৰ লগতে অতি আৰামদায়কো। আৰু এইটো হৈছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, য'ত বেটাৰী ষ্টেটাছ, ৰেঞ্জ আৰু স্পীড দেখা পোৱা যায়। ইয়াত আছে USB চাৰ্জিং পৰ্ট, বটল হোল্ডাৰ, গ্লভ বক্স, সকলো আধুনিক সুবিধা। এই গাড়ীখনত 3টা ড্ৰাইভ মোড আছে, যেনে ইকো, পাৱাৰ আৰু ক্লাইম্ব। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি বাছি ল'ব পাৰে। ইয়াৰ টেলিস্কোপিক ফ্ৰণ্ট ছাছপেনশ্যন আৰু ছুইং আৰ্ম ৰিয়াৰ ছাছপেনশ্যনৰ সৈতে ৰাইড কোৱালিটি একেবাৰে মসৃণ। 170 mm গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ বাবে অতি বেয়া ৰাস্তাটো সহজে চলাব পাৰে। টিউবলেছ ৰেডিয়েল টায়াৰ